নমস্কাৰ বন্ধুসকল, কোনে কোনে শামুক খাই পাইছে আৰু শামুক খাই পোৱা নাই তাৰে আজি এটা ৰেচিপি লৈ আহিছোঁ। মানে কেনেকুৱাকৈ বনাব শামুক, এয়া দেখিছেনে? শামুকখিনি ধুনীয়াকৈ ধুম। এতিয়া এই শামুকখিনি যে দেখিছে, দুদিনৰ পৰা মানে যোৱা কালিৰ পৰা মিনিমাম 40 ঘণ্টামান হৈছে শামুকখিনি তিয়াই থোৱা আছিল, মানে পানীত তিয়াই থোৱা আছিল। আৰু এতিয়া নিমখ ঢালিছোঁ, নিমখ ঢালি ধুনীয়াকৈ সানিছোঁ। সানি কৰি লৈ এতিয়া এইখিনি ধুম। খুব ধুনীয়াকৈ ধুই মানে যিখিনি লেতেৰা আছিল অলৰেডি তিয়াই থওঁতে গোটেই লেতেৰাবোৰ ওলাই গৈছে। মিনিমাম 40 ঘণ্টা তিওৱা হৈছে, মানে পানীত তিয়াই থোৱা আছিলে। যিহেতু খুব ধুনীয়াকৈ ধুই ল'লোঁ নিমখেৰে খুব নিমখ পানী দি ধুই লোৱাৰ পিছত গোটেই শামুকখিনি চাফা কৰি এতিয়া কুকাৰত দিছোঁ। দেখিছেনে? কুকাৰত দি লৈছোঁ। এতিয়া ইয়াতে পানী দিয়া হ'ল। এতিয়া বন্ধুসকল এই কুকাৰত এতিয়া দেখিছেনে বহাই দিলোঁ, মানে গেছত দি দিলোঁ। ইয়াৰ পৰা মিনিমাম 5টা 6টা 7টা ইমান মানে চিটি দিব লাগিব। তাৰপিছত এইখিনি মাটি দালি দেখিছেনে, মাহৰ দালি বুলি কোৱা যায়। এইখিনি ৰেডি কৰি ৰাখিছোঁ, এইখিনি তিয়াই কৰি ধুনীয়াকৈ ধুই মেলি ৰাখিছোঁ। এতিয়া এইখিনি বহাই দিছোঁ এফালে। সিফালে যিহেতু কুকাৰত বহাই দিছোঁ আৰু এফালে মাটি দালিখিনি বহাই দিছোঁ কেৰাহীত ধুনীয়াকৈ মাটি দালিখিনি বহাই দিছোঁ। মাটি দালিখিনি সিজিবলৈ মিনিমাম 15 মিনিটমান লাগিব। আৰু এইফালে দেখিছেনে কুকাৰত যিহেতু শামুকৰ চিটি আহি গৈছে, এটা দুটা কৰি 7টা চিটি মাৰিলোঁ। এতিয়া বন্ধুসকল এই মাটি দালিখিনিত অলপমান খাৰ দি দিলোঁ মানে ক'লা খাৰ বা ছ'ডা খাৰ। ক'লা খাৰ নাথাকিলে ছ'ডা খাৰো দিব পাৰে অলপমানকৈ, কিন্তু ক'লা খাৰ দিয়াটো বেছি ভাল হয়। আৰু এটা নিমখ দিলোঁ, দেখিছেনে? সোৱাদ অনুযায়ী নিমখখিনিহঁত সকলোৱে দি ল'ব পাৰে, যিহেতু শামুকখিনিলৈকে লাগিব ন, সেই হিচাপত দিব লাগিব। আৰু ইয়াত 10 মিনিটৰ পিছত দেখিছেনে দালি সিজি গৈছে, দালি মানে হওঁ হওঁ হৈ গৈছে। এতিয়া ইয়াৰ লগত আৰু মিক্স কৰিম কি চাওক। দালিখিনি আৰু শামুকখিনি বইল হোৱালৈকে এইপিনে দেখিছেনে এইখিনি আদা নহৰু আৰু জলকীয়া একেলগে এইখিনি খুন্দা হৈছে। আৰু এইপিনে পিঁয়াজখিনিও ৰেডি কৰি লৈছোঁ যিহেতু। এতিয়া বন্ধুসকল যিহেতু কুকাৰৰ প্ৰেছাৰটো গুচি গ'ল, এতিয়া যোৱাৰ পিছত এতিয়া দেখিছেনে এইখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ খৰাহীটোত। এতিয়া উলিয়াই লৈ খুব ধুনীয়াকৈ বস্তুখিনি ধুলোঁ পানী দি, যিহেতু চাফা পানীৰে গোটেই শামুকখিনি ধুই আছোঁ। দেখিছেনে খুব ধুনীয়াকৈ ধুই ল'লোঁ। ইয়াৰ পিছত এতিয়া আহিলোঁ, দেখিছেনে এই শামুকখিনিৰো এটা কাম আছে। শামুকখিনিৰ এখন মুখা আছে, মুখাখন যিহেতু খুলিব লাগিব। দেখিছেনে এয়া মুখখন, দেখিছেনে মুখৰ আগত এইখন মুখা বুলিয়ে কয় নে কি কয় নাজানো, তথাপিও মুখা বুলিয়ে কৈ দিছোঁ। মুখৰ আগতে এই সৰুকৈ এটা থাকি দেখিছেনে, এই বস্তুটো উলিয়াই দিব লাগিব, তেতিয়াহে খাব সুবিধা হ'ব। এই বস্তুখিনি ধুনীয়াকৈ এটা এটা কৰি উলিয়াই লওঁ আহকচোন। এতিয়া উলিওৱা পিছত এটা শামুক মই দেখাই দিছোঁ, দেখিছেনে? পিছৰ ফালে মানে কাটি দিছোঁ, যিহেতু শুংটো অলপ কাটি দিছোঁ পিছৰ ফালে, আৰু আগৰ ফালেতো মুখাখন ওলাই দিছোঁ। তেতিয়াহে মানে মুখত হুপিলে বা চুপিলে বস্তুটো ফুলুককৈ ওলাই যাব, যিহেতু এইটো আগতীয়াকৈ পোনপ্ৰথমে এই বস্তুটো কাটি লৈছিলোঁ পিছৰ ফালে। যিহেতু হেৰিটো উলিয়াই দিছোঁ, মুখাখন উলিয়াই দিছোঁ, পিছৰ ফালেও যিহেতু কাটি লৈছোঁ, মানে দুফালে ফুটা হৈ গৈছে। এতিয়া গেছটো জ্বলাই ল'লোঁ, আৰু কি কৰিম তো চাই থাকিব। আৰু অলপমান আছে, যিহেতু এতিয়া ইয়াত কেৰাহী বহাম, কেৰাহীটোত এতিয়া চম্ভাৰ দিম। চম্ভাৰ মানে পাঁচফোৰণ বুলিও ক'ব পাৰি, চম্ভাৰ দিম বুলি কৈছোঁ। লগতে এতিয়া যিহেতু মাটি দালিখিনি উতলি আছে, ইয়াত এতিয়া শামুকখিনি দি দিম। দেখিছেনে যিটো উতলত যিখিনি শামুক চাফা কৰি ৰেডি কৰি ৰাখিছিলোঁ, এই শামুকখিনি এতিয়া দালিৰ লগতে দি দিলোঁ। যিটো এইখিনি বইল শামুক আছিলে, বইল দালিত বইল শামুকখিনি দি দিছোঁ, দেখিছেনে? আৰু বন্ধুসকল এতিয়া এফালে যিহেতু চম্ভাৰ দিবৰ কাৰণে মানে তেল মাৰিবৰ কাৰণে কেৰাহী পাতিছিলোঁ, এইপিনে তেল দিলোঁ, কেৰাহীত তেল দিয়া হ'ল। আৰু তেলত এতিয়া দিম, দেখিছেনে এইপিনে তেজপাত আছে, আৰু এইখিনি আদা নহৰু জলকীয়া খুন্দি থোৱা আছে, আৰু মানে পিঁয়াজ আছে। যিহেতু প্ৰথমে কেইটামান পাঁচফোৰণ দিম। এইকেইটা দেখিছেনে একদম কমকৈ পাঁচফোৰণ দিছোঁ কেইটামান। পাঁচফোৰণকেইটা দিয়াৰ পিছতে এতিয়া তেজপাতখিনি দিম। এতিয়া গোটেইকেইটা অকণ সময় লাৰি দিওঁ, ৰঙচুৱা হ'ব লাগিব। এইকেইটা অকণমান ৰঙচুৱা হোৱাৰ লগতে, ৰঙচুৱা যিহেতু হৈছে, এতিয়া দিলোঁ দেখিছেনে পিঁয়াজখিনিও অকণমান ৰঙচুৱা হ'ব লাগিব, যিহেতু অকণ ফ্ৰাই হ'ব লাগিব। পিঁয়াজো অকণ ৰঙচুৱা হ'ব লাগিব। ৰঙচুৱা হোৱাৰ পিছত পিঁয়াজখন, তাৰপিছতে দি আছোঁ, পিঁয়াজখন অকণ ৰঙচুৱা হৈ লওক। এয়া দেখিছেনে যিখিনি আদা নহৰু জলকীয়া পেষ্ট আছিলে, মানে খুন্দি ৰাখিছিলোঁ, তাৰে আধা দিলোঁ, আধা কিন্তু ৰাখি থৈছোঁ, আধাহে দিছোঁ। আধাখিনি দিছোঁ। এতিয়া এইখিনি মছলা হৈ গ'ল। এইখিনি এতিয়া ৰঙচুৱা হ'ব লাগিব। অলপমান ৰঙচুৱা হোৱাৰ পিছত
এতিয়া দেখিছেনে যিখিনি আৰু বাকী আধাখিনি আছিলে এয়া বইল যিখিনি দালি আৰু শামুকখিনি আছিলে তাতে আনি দি দিলোঁ এইখিনি আছিলে আদা নহৰু জলকীয়াৰ খুন্দি থোৱা আৰু এইপিনে দেখিছেনে একেই এইখিনি সম্ভাৰ দিবৰ কাৰণে এইখিনি ৰেডি কৰি আছোঁ যিহেতু একেলগে দুটা হৈ আছে দেখিছেনে এয়া এতিয়া সম্ভাৰখিনি আনি পিনে এয়া শামুকখিনি বা দালিখিনিত আনি দি দিলোঁ দেখিছেনে এইখিনি সম্ভাৰ দিয়া বুলি বা তেল মাৰা বুলিও ক'ব পাৰি আমাৰ নিয়মত যেহেতু সম্ভাৰ দিয়া ইয়াত হৈ গৈছে এতিয়া এইখিনি উতলাম মিনিমাম 20 মিনিট 25 মিনিট উতলাব লাগিব যেহেতু পানীটো অলপ শুকাব লাগিব আৰু সিজিব লাগিব যেহেতু শামুকৰ ভিতৰত তেল মছলা বা এইখিনি নিমখ সোমাব লাগিব তেনেকুৱা নিচিনা এতিয়া এইখিনি উতলি আছে দেখিছেনে উতলি আছে যেহেতু ৰং বেলেগ হৈ গৈ আছে দেখিছেনে কিমান উতলি আছে আৰু বেছি সময় নাই অকমান পিছত হয়তো খাবলৈ হৈ যাব চাগে মই দেখাই আছো আজি শামুকৰ ৰেচিপি যেহেতু মাজে মাজে অকণ লাৰিব লাগিব লাৰি যেহেতু ওপৰ তল কৰি দিব লাগিব যেহেতু এতিয়া শামুকখিনি ধুনীয়াকৈ উতলি আছে শামুক আৰু মাটি দালি এইটো এতিয়া উতলি শামুকৰ তৰকাৰীটো যেহেতু মাহৰ দালি আৰু শামুক এইটো উতলি হৈ গৈছে আৰু অকণ উতলিব আৰু অকণ উতলিলে চাওঁ আৰু অলপ উতলক আৰু এতিয়া বন্ধুসকল এইখিনিত ধনিয়া পাতা দেখিছেনে ধনিয়া পাতাখিনি দি ল'লোঁ খুব ধুনীয়াকৈ এয়া ধনিয়া পাতা যেহেতু খুব ধুনীয়াকৈ ছটিয়াই গোটেই শামুক আৰু দালিখিনিত দি দিলোঁ দেখিছেনে শামুকৰ চব্জিটো দি দিলোঁ ধুনীয়াকৈ দিয়াৰ পিছত গোটেইখিনি মিক্স কৰি ল'লোঁ সানি মিক্স কৰাৰ পিছত দেখিছেনে এয়া এতিয়া এইয়া মানে বাটিত দিব পৰা হৈ গ'ল দেখিছেনে এইখিনি যেটো শামুকৰ ৰেচিপি আছিলে শামুক দেখিছেনে মানে স্নেইলৰ চব্জি মানে স্নেইলৰ ৰেচিপি আজি আপোনালোকক দেখাইছোঁ যেটো এতিয়া মাটি দালি আৰু শামুকৰ চব্জি খাব পৰা হৈ গৈছে দেখিছেনে এয়া ৰেডি তো বন্ধুসকল দেৰি নকৰোঁ মই এতিয়া খাই লওঁ আপোনালোকে যদি নাই খোৱা যদি নাজানে ট্ৰাই কৰিব